নমস্কাৰ স্বাগতম জনাইছো এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ MLA স্কলাৰশ্বিপ আছাম। তো এই স্কলাৰশ্বিপটোৰ বাবে যদি তোমালোকে আবেদন কৰা তেনেহ'লে 5,000 টকাৰ পৰা 20,000 টকা এক বছৰত পাব পাৰিবা। এই স্কলাৰশ্বিপটো ক্লাছ 10 বা তাৰ এবভ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে আবেদন কৰিব পাৰে। এই স্কলাৰশ্বিপটোৰ ফৰ্মসমূহ আপোনালোকে ক'ত পাব বা এলিজিবিলিটি ক্ৰাইটেৰিয়া সকলোবিলাক ডিটেইলত এই ৱেবছাইটতে চাব পাৰিবা। ইয়াতে দেখিবলৈ পাইছা এইখন ফৰ্ম ইয়াতে দিয়া আছে, হাউ টু এপ্লাই ফৰ MLA স্কলাৰশ্বিপ আছাম 2026, আৰু ইয়াতে দিয়া আছে ক্লাছ 10 পাছ, 11 পাছ বা 12 পাছ বা 12ত পঢ়ি থকা বা তাৰ যিসকল ওপৰৰ শ্ৰেণী বা UG PG যিসকলে কোৰ্চ কৰি আছে তেওঁলোকে এই স্কলাৰশ্বিপটোৰ বাবে আবেদন কৰিব পাৰিব। ইয়াতে এপ্লিকেশ্যন ফৰ্মখন দিয়া আছে, আপোনালোকে সকলোবিলাক ডিটেইলত চাব পাৰিব বা এইখন ফৰ্ম আপোনালোকে কেনেকুৱা ধৰণে ডাউনলোড কৰিব। গুগলত চাৰ্চ কৰিব assampro.org, ওপৰতে যিটো ৱেবছাইটৰ লিংক আপোনালোকে দেখিবলৈ পাব তাতে ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে ৱেবছাইটটোৰ হোম পেজখন মুকলি হ'ব, নতুবা ৱেবছাইটটোৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ, তাত ক্লিক কৰিলেও ডাইৰেক্টলি ইয়ালৈ আহিব পাৰিবা। ইয়াতে আপোনালোকে MLA স্কলাৰশ্বিপ বুলি দেখিবলৈ পাবা। ইয়াত দেখিবলৈ পাইছে MLA স্কলাৰশ্বিপ 2026, ইয়াতে যিটো লিংক দেখিবলৈ পাবা ওপৰতে ৱেবছাইটটোৰ তাতে ক্লিক কৰিবা। তাত ক্লিক কৰাৰ লগে লগে তোমালোকে ফৰ্মসমূহ ডাউনলোড কৰিব পাৰিবা বা সম্পূৰ্ণ ডিটেইলত চাব পাৰিবা। ইয়াতে দেখিবলৈ পাইছা তাত ক্লিক কৰাৰ লগে লগে ডেছক্ৰিপশ্যনত ক্লিক কৰি সম্পূৰ্ণ ডিটেইলত চেক কৰি ল'বা। তাৰপিছত ইয়াতে ফৰ্মখন দেখিবলৈ পাবা, ফৰ্মখন তোমালোকে জেৰক্স কৰি উলিয়াই ল'ব লাগিব। তাৰপিছত তোমালোকে ফৰ্মখন ফিল আপ কৰিবা। ইয়াতে ফৰ্মৰ লিংক দিয়া আছে, ইম্পৰ্টেণ্ট ৱেব লিংকছ অফ MLA স্কলাৰশ্বিপ। ইয়াতে যদি তোমালোকৰ হেল্থৰ প্ৰব্লেম আছে তেতিয়াও এই স্কলাৰশ্বিপটোৰ বাবে এক্সট্ৰাকৈ বা এক্সট্ৰা পইচা আপোনালোকক দিয়া হ'ব। তো সেইটো এখন ফৰ্ম আছে, বা এডুকেশ্যনৰ কাৰণে প্ৰব্লেমৰ কাৰণেও এই এপ্লিকেশ্যন ফৰ্মখন দিব পাৰে, বা যিকোনো ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশ্বিপটোৰ বাবে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকে বা তোমালোকে সম্পূৰ্ণ ডিটেইলত ফৰ্মখন ফিল আপ কৰিবা। পোনপ্ৰথমে তোমালোকৰ নেম অফ দ্য এপ্লিকেণ্ট আছে, এপ্লিকেশ্যনৰ নেম লিখিবা, ডেট অফ বাৰ্থ, জেণ্ডাৰ চিলেক্ট কৰিবা, মেল ফিমেল, জেণ্ডাৰ তোমালোকে লিখিবা, চিলেক্ট নহয়। তাৰপিছত গাৰ্জেন নেম, ৰিলেশ্যনশ্বিপ কি গাৰ্জেন নেমৰ লগত, বা গাৰ্জেন অকুপেশ্যন কি তোমালোকৰ, গাৰ্জেনে কি কৰে, অৰ্থাৎ খেতি কৰে যদি খেতি বা অন্য কিবা যদি অকুপেশ্যন আছে তেওঁলোকে ইয়াত চিলেক্ট কৰিবা। তোমালোকৰ এড্ৰেছসমূহ চিলেক্ট কৰিবা, তোমালোকৰ এখন ফটো লাগিব। তাৰপাছত আপোনালোকৰ সম্পূৰ্ণ জেনেৰেল কাষ্ট বা ST OBC যি হয় আপোনালোকৰ কাষ্ট চিলেক্ট কৰিব লাগিব, ৰিলিজন চিলেক্ট কৰিব লাগিব। তাৰপিছত বেংকৰ ডিটেইলসমূহ দিব লাগিব, বেংক নেম, ব্ৰাঞ্চ, তাৰপিছত একাউণ্ট নাম্বাৰ, সেইখিনি পান কাৰ্ডৰ নাম্বাৰ দিব লাগিব। তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যন, তুমি কিহত পঢ়ি আছা, কোৰ্চ টাইপটো তোমালোকে HSLC পঢ়ি আছা নে, হায়াৰ ছেকেণ্ডেৰী নে, UG নে, PG নে, ভকেশ্যনেল ডিপ্ল'মা, সম্পূৰ্ণ এডুকেশ্যন ডিটেইলসমূহ দিব লাগিব। তাৰপিছত তোমালোকে কোন কলেজত পঢ়ি আছা বা কোন স্কুলত পঢ়ি আছা, ইয়াতে দেখিবলৈ পাইছা নেম এণ্ড এড্ৰেছ দ্য ইনষ্টিটিউশ্যন। তাৰপিছত ডেট অফ এডমিশ্যন ইনটু দ্য কোৰ্চ, তোমালোকে এডমিশ্যনৰ যিটো ডেট হয় সেইটো দিব লাগিব ইয়াতে। তাৰপিছত তাৰ তলৰ যিখিনি দেখিবলৈ পাইছা ফৰ্মখনত সকলোবিলাক শুদ্ধকৈ ফিল আপ কৰিবা। আধাৰ কাৰ্ডৰ নাম্বাৰ, তাৰপাছত ইয়াতে ID প্ৰুফ বুলি দেখিবলৈ পাইছা ওপৰত 14 নাম্বাৰত ID প্ৰুফ বা ভোটাৰ ID নাম্বাৰটো কি হয় বা নেম অফ দ্য ID সম্পূৰ্ণ ডিটেইলত দিবা। তাৰপিছত 16 নাম্বাৰত দেখিবলৈ পাইছা কলেজৰ এটা ছিগনেচাৰ আৰু লাগিব তোমালোকৰ কলেজৰ চিলমোহৰ। তাৰপিছত 17 নম্বৰত তোমালোকৰ এইটো তোমালোকৰ MLA কৰি দিব এইখন। তাৰপিছত MLA চাইন তাত দিয়া হ'ব। MLA যি গৃহ হয় তাত আপোনালোকে এইখন ফৰ্ম দিব লাগিব। ইয়াতে তোমালোকৰ ছিগনেচাৰ দিবা, এই কাষত দেখিবলৈ পাইছা। এইবিলাক ফিল আপ কৰি তোমালোকে এইখন ফৰ্ম দি দিবা। ফৰ্মৰ লিংক বা ৱেবছাইটৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাত ক্লিক কৰি ডাইৰেক্টলি যাব পাৰিবা।